আজিৰ পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজিৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবেলি ৰাজ্যখনৰ 4,27,922 গৰাকী শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে পৰীক্ষাত। ৰাজ্যৰ 913টা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা। সকলো পৰীক্ষা কেন্দ্ৰত নিৰাপত্তা কটকটীয়া কৰা হৈছে। পৰীক্ষাৰ্থীয়ে যাতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে। 24 বৰ্ষতেই হাইস্কুল শিক্ষান্তৰ আমাৰ গতানুগতিক যি ধৰণে পৰীক্ষা হৈ আছিল, এই পৰীক্ষাৰ জৱনিকা পৰিব আৰু নতুন শিক্ষানীতিৰ আধাৰত হয়তো এনেদৰে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নহ'ব। এয়া যিহেতু আমাৰ অসমৰ কাৰণে এক উৎসৱমুখৰ পৰিৱেশ হয়, গতিকে এই পৰিৱেশটো যদি চিৰকাল বৰ্তি থাকিলহেঁতেন, তেতিয়াহ'লে আমাৰ অভিভাৱক ছাত্ৰ ছাত্ৰী তথা শিক্ষা জগতৰ লগত জড়িত বা অন্যান্য অভিভাৱক সকলোৱে খুব আনন্দিত হ'লহেঁতেন। তথাপিও যিহেতু নতুন পৰিৱেশ, নতুন সময়, গতিকে তাৰ লগত আমি সহযোগিতা আগবঢ়াব লাগিব। আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে ইয়াতকৈ উন্নত পৰিৱেশত শিক্ষা ব্যৱস্থা আগবাঢ়িব। তাৰ বাবে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে। নলবাৰী জিলাৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ লগতে বনভাগ, খাটা, দিজাৰি হাইস্কুলতো আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষাৰ গুণগত মানদণ্ড সেইটো বৰ্তমানলৈ ঠিকেই আছিল, কিন্তু অহা পৰ্যায়ত চৰকাৰে যি পদক্ষেপ লৈছে সেইটো আদৰণীয়, কিন্তু কিমান দূৰ সফলতা দিশত আগবাঢ়িব সেইটো অলপ চিন্তাৰ বিষয়। প্ৰস্তুতি যথেষ্ট উন্নত ধৰণে আগবাঢ়িছে, কিন্তু কাৰ্যক্ৰমত কিমানখিনি সুকলমে আগবাঢ়িব সেইটো নিশ্চয় চিন্তাৰ বিষয় হৈ আছে এতিয়াও। যিটো যি উৎসৱমুখৰ পৰিৱেশত আজি এনেদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা ইয়াৰ পিছত নহ'ব, গতিকে কি ক'ব? সেইটো হাইস্কুলীয়া জীৱনত এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটোৱে ছাত্ৰ ছাত্ৰীৰ প্ৰথম পদক্ষেপ, তেওঁলোকৰ প্ৰথম জীৱনৰ এটা চৰম পদক্ষেপ আছিল, কিন্তু এই পদক্ষেপটো 12ত যেতিয়া হ'ব, এইটো কিমান দূৰ সফলতাৰ দিশত আগবাঢ়িব সেইটো ছাত্ৰ ছাত্ৰীৰ নিশ্চয় লক্ষণীয় দিশ। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সদায় প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়িবই লাগিব। তেওঁলোকৰ গুণগত মানদণ্ড বজাই ৰাখি আগবাঢ়িলে নিশ্চয় সফল হ'ব বুলি মই আশা ৰাখিছোঁ। নলবাৰীৰ পৰা শংকৰ কলিতাৰ প্ৰতিবেদন, DA 365।